মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ বালিগাঁও অঞ্চলত আৰু এই বালিগাঁও অঞ্চলত বৰ্তমান কৃষিৰ ভৰপক সময়তো 100 বিঘাতকৈও অধিক কৃষিভূমি কৃষকৰ চন পৰি আছে কিয়নো পূৰ্বে যেহেতু এই কৃষিভূমিৰ পানী প্ৰবাহিত হোৱাৰ এটা নিৰ্দিষ্ট স্থান আছিল খাল জানৰ মাজেদি পানী প্ৰবাহিত হৈছিল কিন্তু কেইবছৰমানৰ পৰাই সেই খাল জানসমূহ বন্ধ কৰি দিয়া হ'ল ফলত প্ৰায় 5 পৰা 7 বছৰ এনেদৰে 100 বিঘাতকৈও অধিক কৃষিভূমি চন পৰি আছে মোৰ সহযোগী দেখুৱাইছে কৃষি কৰ্মৰ সময়তো নিজৰ সপোনৰ খেতি পথাৰ দৰাত খেতি কৰিবলৈ নাপায় মুৰে কপালে হাত দিবলগীয়া হৈছে গাঁৱৰ একাংশ ৰাইজ আছে মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু আপোনালোকে পূৰ্বৰ পৰা ইয়াত খেতি কৰিছিল 100 বিঘাতকৈও অধিক কৃষিভূমি এটা চন পৰি আছে কি ক'ব কি আৰু আপোনালোকে দেখিছে চৰকাৰৰ দৃষ্টিগোচৰ এতিয়ালৈকে হোৱা নাই আমি কেইবাবাৰো চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিলোঁ তেখেতসকলে আশ্বাস দিয়ে এবাৰ গৈছিলোঁ আমি হিতেন গোস্বামী গুৰিলে 6জনমান মানুহ গৈছিলোঁ তেখেতে আমাক প্ৰতিশ্ৰুতি দিলে যে খৰালি আহক মই ডেজাৰ লগাই খালটো খান্দি পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা কৰিম ইয়াত কথা হ'ল কি এই ফালটো দেৰগাঁও সমষ্টি আৰু এই চাইডটো যোৰহাট সমষ্টি এই মাজেই বাটটোৱে সীমা গতিকে এই দুইটা সমষ্টিৰ ঠেলা ঠেলিত এই বাটটোৰ অৱস্থাও নাই আৰু এই পথাৰখনৰ অৱস্থাও নাই আপোনালোকে যদি অলপ আগলৈ গৈ চাইগে এইটো লক্ষীনাথ বেজবৰুৱা পথ লক্ষীনাথ বেজবৰুৱাৰ নামত কিন্তু চৰকাৰে উপহাস কৰিছে বুলি মই ক'বলৈ বাধ্য কাৰণ এই বাটটো যেনেধৰণে ৰাখিব লাগিছিলে নাই ৰখা ইয়াৰ গাঁত এইখিনিত এইকেইটা গাঁত দেখিছে আপুনি আগলৈ গ'লে যদি ৰাতি ডাঙৰ বৰষুণ এজাক হয় গাড়ী আহিলে কাৰোবাৰ পলিত সোমাই দিব লাগিব হয় আপোনালোকৰ একাংশৰ বাবে কৃষিয়ে প্ৰধান যেহেতু এতিয়া চন পৰি ৰৈছে কৃষিভূমি বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে জিলা প্ৰশাসনক কেনেদৰে এতিয়া চলাতটো যথেষ্ট অসুবিধা হৈছে চলাত মানে যথেষ্টই অসুবিধা এই আপুনি চাওক এই ৱালৰ পৰা ইয়ালৈকে এইটো প্ৰায় মোৰ বুলিয়ে ক'ব পাৰি মোৰ মানে 7 বিঘা মাটি আজি 4-5 বছৰ মানে এনেকে পেলাই থোৱা হৈছে সৰ্বমুঠ 100 বিঘাতকৈ অধিক আছে গোটেই পথাৰখনতো 100 বিঘা ওপৰত আছে ইয়া 7 বিঘা মাটি মোৰে আছে এইটো চব ঘাঁহ এতিয়া ঘাঁহ কাটিবলগীয়া হৈছে হা তেনেকেই মানে হয় আচলতে কৃষিজীৱী লোকসকল যাৰ প্ৰধান জীৱিকাৰ প্ৰধান উৎসই হৈছে কৃষি তেওঁলোক যথেষ্ট বিপাঙত পৰিছে এই বিষয়ে আচলতে প্ৰশাসনক জনোৱা হৈছে ইতিমধ্যে এগৰাকী বক্তাই কৈ গ'ল যে তেওঁলোকে বিধায়কগৰাকীক জনাইছিলে কিন্তু কোনো সুদুত্তৰ নাপালে এতিয়া আহ্বান কি জনাব এতিয়া আমি আচলতে এতিয়াও অলপ সময় আছেগে ভাদ মাহৰ আৰম্ভ হ'বহে এতিয়াও যদি তেখেতসকলে কৃষি বিভাগ আছে যোৰহাট জিলা কৃষি বিভাগ আছে মাননীয় উপায়ুক্ত মহোদয়কো আমি কেইদিনমানৰ আগতে দৰখাস্ত কৰিছোঁ আবেদন নিবেদন কৰিছোঁ এতিয়াও অলপ সময় আছে যোৰহাট জিলা কৃষি বিভাগৰ পৰা আৰম্ভ কৰি উপায়ুক্ত মহোদয়ক আমি ৰাইজে কাটৰ অনুৰোধ জনাইছোঁ আপোনালোকে এবাৰ চাওক সেই জেগাটুকুৰা কাৰণ ইয়াত আটাইতকৈ সৰহ সংখ্যক মানুহে কৃষিজীৱী আৰু এতিয়া সাধাৰণতে মানুহে কৃষিৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰিছে বুলি কৃষিৰ পৰা আঁতৰি যাব খুজিছে বুলি এটা সাধাৰণতে চৰ্চা চলি আছে কিন্তু ইয়াত কৰিবলৈ বিচৰাসকলেও কৰিব পৰা নাই তাৰ মূল কথাটো হৈ গ'ল ইয়াত আমাৰ পানী ওলাই যোৱা যিখিনি ড্ৰেইন আছে কিছু সংখ্যক ব্যক্তিয়ে আচলতে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ বাবে হওক বা কালভাৰ জানটো পুতি পেলোৱাৰ কাৰণেই হওক পানীটো ওলাই যাব পৰা নাই গতিকে ইয়াত আপুনি এককালৰ ওপৰত পানী কিন্তু কেনেকৈ খেতি কৰিব পূৰ্বে ইয়াত আপোনালোকে খেতি কৰিছিলে এতিয়া পানীয়ে ভৰপূৰ হৈ আছে খেতি কৰিব পৰা নাই আজি 10 বছৰ আৰু পানী ওলোৱা নাই ৰাস্তা পদূলি নলা বন ক'ৰবাত খেতি হ'ব খেতি সমস্যাখিনি ওপৰত দুজনে কৈছে এই সমস্যাখিনি এতিয়া আছে সমাধানৰ আমাক উপায় এটা লাগে এই সমাধানৰ উপায় হিচাপে ক'বলৈ গ'লে এইটোৱে একমাত্ৰ পুল পানী যোৱাৰ আগে এইটোতে গৈছিল এইখিনিয়ে পানী গৈছিল যোৱা পাত আছিলে এইখিনিতে প্ৰথম বাধা পালে ইয়াত পকা বেৰ দি দিলে তাৰপিছত অলপ আগলৈ গৈ আৰু এজনে খালটো কমাই একেবাৰে 2 ফুট নে 1 ফুট ৰাখি পকা বেৰা দি দিলে পানী নোযোৱা হ'ল এতিয়া একমাত্ৰ সমাধানৰ উপায় হৈছে এই ৰাস্তাৰ কিনাৰৰ খালটো সম্পূৰ্ণ খান্দি জেচিবি লগাই খান্দিব লাগিব তাৰ ওপৰত কোনোবা ব্যক্তিৰ কিবা অপকাৰ হ'ব পাৰে সেইকাৰণে ৰাইজ আমি নিজে নোৱাৰো যাব প্ৰশাসনে এই কামখিনি কৰিব লাগিব হয় এয়া আছিল এইটো অঞ্চলৰ ৰাইজ আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিলে যে একাংশৰ বাবে কৃষিয়ে হ'ল জীৱিকাৰ মূল উৎস কিন্তু তেওঁলোকে এতিয়া এই খেতিৰ ভৰপক সময়তো নিজৰ
কৃষি পথাৰ দ্বাৰা চন পৰি থকাত মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু জিলা প্ৰশাসনক বাৰম্বাৰ আহ্বান জনাইছিলে স্থানীয় যিগৰাকী বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক আহ্বান জনাইছিলে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীকো আহ্বান জনাইছিলে কিন্তু কোনোৱে এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই সেয়েহে এইবাৰ কৃষিমন্ত্ৰী অতুল বৰালৈ তেওঁলোকে আহ্বান জনাইছে কৃষিমন্ত্ৰীগৰাকীয়ে যিহেতু নিজে পথাৰত ট্ৰেক্টৰ চলাই কৃষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে সেয়েহে এইসকল ৰাইজৰ এই সমস্যাটো কৃষিমন্ত্ৰীগৰাকীয়েও অনুভৱ কৰি এক স্থায়ী সমাধান দিব বুলি আশা কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ